নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজান জাতীয় বিদ্যালয় সমীপৰ এইখন পথাৰ, আৰু এই পথাৰখনতে আয়োজন কৰা হৈছে দুলীয়াজান নৰ্থ ইষ্ট ফেষ্টিভেল দশম, মানে দুলীয়াজান দশম উত্তৰ পূব মহোৎসৱ। মই তোৰণখন আপোনালোকক পোনপ্ৰথমে দেখাওঁ, চাওক আপোনালোকে এখন তোৰণ, আৰু লগতে মই আপোনালোকক জনাওঁ এইটো হ'ল মূল পথ। আপোনালোকে দেখিবলৈ পাইছে এইটো মূল পথ, টিপলিঙৰ পৰা আহি ভাদৈ পাচালিলৈ যোৱা মূল পথ, আৰু মূল পথৰ দাঁতিতে টিপলিঙৰ পৰা 2 কিলোমিটাৰ সমীপত আয়োজন কৰা হৈছে দুলীয়াজান দশম উত্তৰ পূব মহোৎসৱ। তো গতিকে দুলীয়াজান উত্তৰ পূব মহোৎসৱত মই বৰ্তমান উপস্থিত। 17 তাৰিখৰ পৰা 3 তাৰিখলৈকে 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল। আৰু এই ফেষ্টিভেলত খাদ্য মেলাকে আৰম্ভ কৰি বিপণী মেলা, বিভিন্ন ধৰণৰ গ্ৰন্থমেলাকে ধৰি লগতে আপোনাৰ আনন্দ মেলা, বহুত এনেকুৱা ধৰণৰ বস্তু আহিছে এইবাৰ নতুনকৈ, যিসকল আমাৰ সদাশয় ৰাইজক মই ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা চলাম। আৰু সমূহ দুলীয়াজান সমষ্টিৰ ৰাইজক আমি আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে আহক, ল'ৰা ছোৱালীক লৈ আহক আৰু উপভোগ কৰক এই দুলীয়াজান দশম মহোৎসৱ। বলক উত্তৰ পূব মহোৎসৱৰ ভিতৰৰ চৰালৈ সোমাই যাওঁ আৰু সুন্দৰভাৱে আপোনালোকক দেখাওঁ। আপোনালোকে চাওক, দুলীয়াজান উত্তৰ পূব মহোৎসৱ 17 ডিচেম্বৰৰ পৰা 2023 আৰু 3 জানুৱাৰী 2024লৈকে আয়োজন কৰা হৈছে এইভাগ মেলা। তো গতিকে লৈ পোনপ্ৰথমে ভিতৰ চৰাত আপোনালোকক কি কি আছে দেখাওঁ। যিহেতু আজি 17 তাৰিখ স্থাপন হ'ব, নতুনকৈ আজিৰ দিনটোত মানে হ'ব ষ্টাৰ্ট হৈছে, আৰু এই ষ্টাৰ্ট হোৱা দিনাখনে আপোনালোকৰ ভিতৰৰ কাৰ্যসূচীটো দেখাওঁ। পৰৱৰ্তী সময়ছোৱাত আকৌ এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক ভিতৰত কেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হয় সেইখিনি বস্তু দেখুৱাম। ব'লক ভিতৰলৈ যাওঁ। তো সোমাই যাম মই পোনপ্ৰথমতে। বিপণীবিলাক যিহেতু ষ্টাৰ্ট হৈছে, আজি যিহেতু প্ৰথম দিন, আপোনালোকক দেখুৱাওঁ। এখন অলৰেডি দোকান ৰেডি হৈ গৈছে ইতিমধ্যে, এখন দোকান ইতিমধ্যে ৰেডি হৈছে, আপোনালোকে দেখিবলৈ পাইছে। বাকী চলি আছে কাম কাজ, দেখিবলৈ পাইছে। এইবিলাক দোকানত বস্তু ষ্টল লাগি আছে, এইবিলাক মণিহাৰী দোকান, আৰু লগতে এইখনো দোকান বুকিং অলৰেডি হৈ গৈছে। তো আপোনালোকক অকণমান দেখুৱাই যাওঁ যে ৰাইজসকলৰ কাৰণে কেনেকুৱা কি ধৰণৰ হ'ব। এইখনো এখন বিষ
ৰেডি কৰা হৈছে। এইখিনি হৈছে খাদ্য মেলা। দোকানবিলাক অহা নাই এতিয়ালৈকে, চব আহিব। অলৰেডি বুকিং ৰেডি হৈ আছে, খালি আহি ষ্টল লগাব লাগে। এখন ৰেডি হৈছে, আৰু লগতে বাকীখিনিও সন্ধিয়ালৈকে হয়তো ৰেডি হৈ যাব। তো বাকী চাই যাওক সুন্দৰভাৱে, আপোনালোকক দেখুৱাইছোঁ সবিশেষভাৱে। ভিডিঅ'টো মই পূৰ্ণাংগ ৰূপ তেতিয়া দিম যেতিয়া ফুল ফ্ৰেছ গোটেই বজাৰ সমাৰবিলাক চব বহি ৰেডি হৈ যাব। তো আশা কৰিম ৰাইজে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটোক ফ'ল' কৰি ল'ব। তো এয়া আছিলে উত্তৰ পূব মহোৎসৱৰ ভিডিঅ'টো। আপোনালোকক দেখালোঁ এটা আভাস ভিডিঅ', যাতে আপোনালোক আহিব পাৰে সুন্দৰভাৱে। আৰু সবিশেষ তথ্য যদি আপুনি কিবা বিচাৰিব পাৰে, মই ফোন নম্বৰ ডেছক্ৰিপশ্যনত দি দিম। ফোন কৰিও আপোনালোকে সবিশেষ জানি ল'ব পাৰে। তো এতিয়ালৈ মই বিদায় ল'ব লাগিব। আৰু ড্ৰেগন ফ্লাই আহি আছে, বিভিন্ন ধৰণৰ চেলফি তোলাৰ ব্যৱস্থাপনা আছে। আপোনালোকে সুন্দৰভাৱে সেইখিনি কামো কৰিব পাৰিব। ল'ৰা ছোৱালীবিলাক আহি সুন্দৰভাৱে চেলফিও ল'ব পাৰিব। এইবিলাক দোকান চব বনি আছে, সুন্দৰকৈ হৈ যাব আৰু বেছি দিন নাই। ওপৰ হেল'জিন ফিটিং কৰি দিয়া হৈছে। চব ফালৰ পৰা নিৰাপত্তাৰক্ষীৰ পৰা ইত্যাদি কৰি সম্পূৰ্ণখিনি ইয়াত ব্যৱস্থাপনা আছে। গতিকে কোনো ভয় নাই, আহক উপভোগ কৰক। ধন্যবাদ।